ধৰি মাৰে কোনে। মনটো মুকলি কৰি ৰাখিব পাৰিলে ভাল। মনটোত বহুত বোজা থাকিলে সম্বন্ধ গিলাও কিবা বোজা বোজা হান লাগে পিতা। তই হীৰাক লগি ল'ৰা চোৱাৰ কথা ভাবছ নেকি? সংগ্ৰাম কৰিবলগীয়া হয় আৰু সংগ্ৰাম কৰিবলৈ সাহস লাগে, আৰু সেই সাহসখিনি দিব পৰা ছোৱালীজনীয়ে হ'লি তই। সঁচাই কৈছো হীৰা, হাতযোৰ কৰি কৈছো, সেই সাহসখিনি হেৰাই যাবলৈ নিদিবি। 2 বিঘা মাটি দুইজনে ভগাই ল'বি। হৈ যাব। 1.5 বিঘা মোৰ, 1/2 বিঘা ইয়াৰ। 1/2 বিঘা মোৰ কিয় হ'ব? তই যে মোৰ পৰা তাহানিতে 50 টকা খাই থৈছিলি, সেইকাৰণে 1/2 বিঘা মাটি মই বেছি পামেই। 1/2 বিঘা মাটিৰ দাম 50 টকা নেকি? সেইবোৰ মই কি জানো হা? এই 50 টকা নিদিয়ালৈকে তই মাটি নাপাৱ। নাপাওঁ বুলি ক'বলৈ তই কোনবে? তই দম দিছ নেকি হা? তই দম দিছ নেকি? তই দম দিছ নেকি? দম নাপাতি ভাঙি মানুহ চিনি পোৱা নাই। কথা ক'বলৈ আহিছ? জানকী, অ জানকী, আজি জেপ খালি মৰম লাগাকে মাতবা লাগিব। জানকী, অ জানকী, ওলে আহে। কিয়নো চিঞৰি মৰিছ? অ তই তাৰমানে বাহন সলোৱা দি নিজৰ নামটোও সলাই ফেলছা? বিমানৰ পৰা যাই জানকী হৈছা? মই কেতিয়া জানকী হলো? নহয়, জানকীক মাতাংতে তই ওলাই আহিলি যি? টিউচন কৰি আছো, ডিষ্টাৰ্ব হৈছে। হ'ব কিয় ডিষ্টাৰ্ব নহ'ব? মাককো জীয়াককো দুটাকে টিউচন কৰিব লগা হয়তো। মই কেতিয়া মাকক টিউচন কৰিলো? তাকেইতো মই ইমান দিন এওঁক কৈ আছো বোলো মোকো টিউচন কৰা, নাই কোনোদিনে নকৰে মোক। শুনছা? তোৰ তলত টিউচন কৰবাক লগি কিমান ধাউতি তাইৰ। জীয়াকক টিউচন কৰা চাই তাইৰ অন্তৰত টিউচন কৰাৰ হেঁপাহ জাগব পাৰে, আৰু তই তাৰ হেঁপাহখিনি পূৰণ কৰাৰ চেষ্টা কৰিব লাগে। 20 টকা দি। কিয় দিম? মোক দিবা কোৱা নাই, এক দি। তই যি ইমান দিনে এই অন্তৰত কষ্ট দি আছা, সেই কষ্টৰ দাম 20 টকাৰ কম নহ'ব। দি নহ'লে কিন্তু মই গোটাই গাঁৱৰ মানুহক মাতি আনি এই তই দি অহা কষ্টৰ চব কাহিনী শুনে দিম। তোক লগ পালে জেপ খালি হ'ল। লোৱা 20 টকা। বাই বাই, যা লৈ আহ। গল সুখে গেছি। পইচা আদায় কৰি দিলো নহয় তাৰ পাই। কি? বৰ ভাল লাগে দে ইয়াৰ মূৰত কঁঠাল ভাঙি। ইমান থৌগাকে ভাঙা যায়। বাহ, তোৰ গাড়ীত উঠি বৰ মজা লাগে অ'। বাছে তাছে উঠিছো,
কিন্তু এই সৰু গাড়ীবোৰত উঠি পোৱা নাছিল বৰ আৰাম দেই ইমানে নহয় ঘনকাই যদি মোৰ কথামতে চল তহঁতে ইয়াতকৈও বেছি আৰাম পাবি এই ৰচোন কি আৰাম পাব আমাৰ MLA ছাৰে তহঁতৰ নিচিনা মানুহবোৰক মানে বয়োজ্যেষ্ঠসকলক তীৰ্থলৈ পঠিয়াব কি তীৰ্থলৈ তীৰ্থলৈ তাকো ৰেলতো নহয় বাছতো নহয় তেনেহ'লে জাহাজত নিব নেকি উৰাজাহাজত কি উৰাজাহাজত কিন্তু উৰাজাহাজত যাবলৈ বহুত টকা লাগিব নহয় টকাৰ চিন্তা এৰো ঘনকাই সেইবিলাক সমস্ত দায়িত্ব MLA ছাৰৰ তীৰ্থ ভ্ৰমণৰ সমস্ত খৰচ MLA ছাৰৰ তহঁতে কেৱল ফূৰ্তি কৰিব লাগে আৰু ফুৰিব লাগে MLA যদি এইখিনি উপকাৰ কৰি দিয়ে তেনেহ'লে বৰ ডাঙৰ উপকাৰ কৰা হ'ব জাননে তীৰ্থলৈ যাবলৈ এবাৰ হেঁপাহ আছেই পিছে ইমান টকা যোগাৰেই নহয় যোগাৰ পাতি চব MLA ছাৰে কৰি দিব তহঁতে কেৱল উৰাজাহাজত উঠি দিলেই হ'ল খবৰটো তই বাকীবোৰ মানুহকো জনাবি এই কম আজিয়েই কম মই পিছে এটা কথা তীৰ্থলৈ সেইবোৰ মানুহে যাব পাৰিব যিয়ে MLA ছাৰক ছাপোৰ্ট কৰে সেই হীৰাজনীৰ মতে উদ্ভৱ কৰিলে কিন্তু এই চান্স নাপাবি নাই তীৰ্থলৈ যদি লৈ যায় আমি MLA ভোট নিদি কাক দিম হীৰানো আমাৰ কোন হয় কথাষাৰ মনত ৰাখিবি পাহৰিলে লোকচান কিন্তু তহঁতৰে হ'ব মোক দলনিত পোলা মেলা দি ক'ত মেলি থৈ গলি বিমান একেবাৰে হাঁহ তিনিটা খাই চুটুকা মানুহবোৰ একেবাৰে ফিদা হৈ গ'ল নহয় লগে লগে তাইক চিলেক্ট কৰি পেলালে আৰু হৰণ বাজে বাজে উৰাজাহাজখন উৰি উৰি যাই আছে যাই আকাশ পালাক আকাশৰ মেঘৰ মাজে মাজে আমি এইবোৰ গৈ আছো রাখে হরি মারে কোনে রাখে হরি মারে কোনে হীৰা হীৰা ক'ত লুকাই আছনো ওলাই আহ কি হ'ল চিহল নাই হীৰাক মাতক হীৰা ঘৰত নাই নহয় কিবা কৰিলে নেকি তাই কি কৰিলে মানে পলাই ফুৰিছে মোক দেখিলেও পলাই মাতিলেও নুশুনে ঐ ৰহ বুলি কৈছো ন ৰহ তাতে ৰহ তই এইটোক বিচাৰি আহিছে কিবা কথা আছে বোলে কি কথা আছে পাত মই দাইলখিনি বহাই থৈ আহোঁ বিচাৰি ইয়ালৈ কিয় আহিব লাগে কচোন মইতো তোৰ ওচৰলৈ যাম বুলি ভাবিয়ে আছিলো এই বিয়াখন লাগি আছো যে আহি আছে বিয়াখন সময় পোৱা নাই কাৰণেহে হেৰি তই আহিবি আকৌ বিয়াখন লাগি ভাগি দিবি অলপ বুজিছ ইয়াৰ কথাটো বাদ দে চিনেমাখনৰ কথা কি হ'ল মানে কামটো নহ'ল বুজিছ নহ'ল বুলি ক'লে হ'ব নেকি তোৰ কথা মতে 3জনী নুটুকা ছাগলী আনি তোৰ হাতত তুলি দিছিলি সেই নুটুকা ছাগলী কিজনীয়ে কাল হ'ল বুজিছ কি কৰিলে ছাগলী নিসিজিল মাংস নিসিজিল একেবাৰে নিসিজিল হেৰি প্ৰডিউচাৰটোৱে এনেই গিলি থৈ দিলে আৰু ডাইৰেক্টৰে মাংস খাওঁতে এনেকে দাঁতত লাগি আহিছে ন কিন্তু কচাইটোতো ফাৰ্ষ্ট ক্লাছ মাংস দিয়া বুলি কৈছিল চিনেমাৰ হিৰোইন তই হবিনে কচাইটো হ'ব ছাগলীকেইটা তোৰ ছাগলী বুলিহে চিনেমাৰ মানুহখিনিয়ে খাইছিলে সেই কচাইটো পিঠি বহলাই পেলাম মই কচাইটো পিঠি বহলাই কি হ'ব তোৰ নিজৰ কপালখনকে বহলাব নোৱাৰিলি কিয় কি হ'লনো জানই নহয় এই চুটিকৰ মানুহবোৰ একেবাৰে চান্স লওঁকে থাকে বুজিছ নতুন হিৰোইন এজনীয়ে 3টা হাঁহ দিলে একেবাৰে হাঁহ 3টা খাই চুটিকৰ মানুহবোৰ একেবাৰে ফিদা হৈ গ'ল নহয়
লগে লগে তাইক চিলেক্ট কৰি পেলালে আৰু তাৰমানে মোক কেঞ্চেল কৰিলে মন সহজ আমাৰ এৰিয়ালৈ শ্বুটিং কৰিব আহিব নহয় তেতিয়া বাপেকে এটা এটাকে খেদিম লাভ নাই কিয় মানে সিহঁতে শ্বুটিঙৰ ঠাই সলনি কৰি দিছে কিয় এই মানে নতুন যিজনী হিৰইন আছে হিৰইনজনী বোলে গাঁৱলৈ আহি ভাও নেগায় ইমান লেবেল মিছা কেছ এটাত লকাপত ভৰাই থৈ দিম বাপেকে তেতিয়া গম পাব মই কি জিনিছ মানে চান্স আকৌ আহিব নহয় চা সেইজনী হিৰইনে এইবাৰ হাঁহ খুৱাই সেই হিৰইন হৈছে তই অহাবাৰ হাতী খুৱাই হিৰইন হবি বাপেকে হৈ যাব জংঘলৰ হাতী এটা ধৰি আনি খুৱাই দিম বাপেকে বেটিয়ে হাতী খুৱাই দেউতাইতো কয় মোৰ ইয়াৰ মালটো কম ইয়াৰ আচলতে একেবাৰে খালী দেখোন ওৰা এই কিবা মাত শুনা যেন পাওঁ বাঘে গুজৰাহান লাগছি না চেহৰা জলহস্তি মালটো কিন্তু ছাগাল এই কি কোৱাহে বন্ধু ছাগালৰ চেহেৰা দেখিয়ে গম পোৱা যায় মাংসৰ আঞ্জাখনৰ কালাৰে কি হ'ব হীৰাই কিন্তু এইটো ভাল যোগাৰ কৰিছে হে বন্ধু এই মোৰ পিছে আজিকালি মাংস চাংসৰ প্ৰতি লোভ নাই হে বন্ধু আগে এটা পঠা অকলে খাই পেলাইছিল মই 10 টকাৰ মালৰ লগত এটা ছাগাল আকলাই বাকীখিনি ক আজিকালি পিছে এই এটুকুৰাও হজম নোহোৱা হ'ল আচ্ছা ৰবাচোন MLA যে আমাক তীৰ্থলৈ নিম বুলি কৈছিল উৰাজাহাজত তুমি পিছে যাবানে নাই উৰাজাহাজত নিব উৰাজাহাজত কল্পনা কৰাচোন আমি বুঢ়াকেইটাই কোট পেণ্ট পিন্ধি হাতে হাতে বেগ লৈ উৰাজাহাজত উঠিছো উৰাজাহাজৰ আৰামী চিটত আমি গোটাই মাখাই আৰাম কৰি বৈছো প্ৰচণ্ড শব্দ কৰি উৰাজাহাজখন উৰি গ'ল হৰণ বাজে বাজে উৰাজাহাজখন উৰি উৰি যাই আছে যাই আকাশ পালাক আকাশৰ মেঘৰ মাজে মাজে আমিবোৰ গৈ আছো মেঘৰ খুন্দাত জাহাজৰ চাকা ভাঙি মাটিত পৰি বৈনীৰ ভায়া কি ড্ৰাইভাৰে পলাল চাকা এটাও নাই গতিকে জাহাজ উৰে থাকো তলত নামে কিন্তু আমিতো তলত নামিব লাগিব এবাৰে দৰ্জা খুলি দিলা নাম্বা যদি মন আছে যাই পেদক জপিয়াম কেনেকৈ ইমান ওপৰৰ পৰা আমি নৰো বুলি কলো তেতিয়া ড্ৰাইভাৰে কলাক তেনেহ'লে ওপৰত দেখি যাক আৰু কক কি ক'ব লাগে হে প্ৰভু কিবা যদি ভুল কৰিছো আমাক যাতে মাফ কৰি দে আমাক যেন মাফ কৰি দিয়ে আমি তোমাৰ ওচৰলৈকে যাই আছো প্ৰভু আমাক মাফ কৰি দিয়া আমি তোমাৰ ওচৰলৈ গৈ নাযাওঁ তীৰ্থ কৰিবলৈ গৈ আমি মৰণ মাতি নানো গাঁৱৰ মানুহ আমি গতিকে গাঁৱতেই থাকিম দেখিলা কেনেকে বাচি দিলো তোমাক মই ইথান 20 টকা দিয়া সিহঁতক মই কেতিয়াও বেয়া বস্তু দি ঠগোৱা নাই আৰু আনকো ঠগাবলৈ নিদিওঁ তহঁতৰ এই ভূতৰ বজাৰখন বেলেগত পাত গৈ যা আৰু ইমানখিনি বুজোৱাৰ পাছতো তাই হঠাৎ এনে এটা সিদ্ধান্ত লৈ পেলালে বিয়া যিমানেই ভাল ল'ৰা নহওক মোৰ সমান কোনোবাই সুখত ৰাখিব পাৰিব তাইক রাখে হরি মারে কোনে রাখে
হৰি মাৰে কোনে নহ'ব বুলি কৈছো নহয়, নহ'ব। মোৰ দোকানৰ সন্মুখত কাকো মেল মিটিং পাতিবলৈ দিয়া নহ'ব। মিটিং নহয় অ', গাঁৱৰ কেইজনমান মানুহৰ লগত MLA ছাৰে কথা পাতিব। কথা পাতিবলৈ এইখিনি জেগাহে কিয় পালে? বেলেগ জেগা নাই? নহয় অ', গাঁৱৰ চব মানুহে তোৰ দোকানলৈ আহে, আড্ডা পিটে। গতিকে তোৰ দোকানলৈ আহিবলৈ কোনো বেয়া নাপায়। বেয়া পাওক বা নাপাওক, মুঠতে মোৰ দোকানৰ সন্মুখত ৰাজনীতিৰ আড্ডা চলিবলৈ মই নিদিওঁ। ঐ তই নিদিবলৈ কোন হয় বে? এইক মই বহুত বুজাইছোঁ, বুজিয়ে নাপায় নহয়। বুজিবলৈ আৰু কিটো আছে? তহঁতে গাঁৱৰ মানুহখিনিক ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিবি, আৰু যেতিয়া সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰি নিদিবি, তেতিয়া গাঁৱৰ আটাইবোৰ মানুহ আহি মোৰ দোকানৰ সন্মুখত ৰাউচি জুৰিব। তাত তোৰ কি লোকচান হয়? দোকানদাৰী কৰিলেও অনবৰতে লাভ লোকচানৰ চিন্তা কৰি নাথাকোঁ। গাঁৱৰে মানুহখিনিয়ে বহুদিন ধৰি মোক পোহপাল দি ৰাখিছে। সিহঁতক মই কেতিয়াও বেয়া বস্তু দি ঠগোৱা নাই আৰু আনকো ঠগাবলৈ নিদিওঁ। তহঁতৰ এই ভোটৰ বজাৰখন বেলেগত পাত গৈ যা। ঐ ইমান বৰ বৰ কথা নকবি। তই যিডোখৰ মাটিত দোকান দি আছ সেইখিনি মাটি চৰকাৰী মাটি হয়। মোৰ পাপাৰ এটা ইচাৰাত পুলিচে আহি দোকান ভাঙি থৈ যাব। তেতিয়া কিন্তু তোক গাঁৱৰ মানুহে প্ৰটেকশ্যন দিবলৈ নাহে, আৰু আহিলেও পাত্তা নাপায়। ঐ একো কৰিব নোৱাৰ তহঁতে। চব কৰিব পাৰোঁ আমি, চব। আমি ৰজা হয় আৰু তহঁত হলি গোলাম। ৰজাৰ খং তোলাই অনাটো বেয়া কথা। খং উঠিলে ৰজাই হুলতো দিব পাৰে। ঐ বল। ইলেকশ্যনৰ সময়ত এইবোৰ একেবাৰে নৰ্মেল কথা বুজিছা। এটা পাৰ্টীয়ে আন এটা পাৰ্টীৰ ওপৰত অজস্ৰ কমপ্লেইন দিব, কিন্তু কেছবোৰ লগে লগে ৰেজিষ্টাৰ নকৰিবা। মোক সুধি ল'বা। হ'ব ছাৰ, পিছে কথা এটা শুনিছোঁ, সঁচা না মিছা বা? কি কথা? আপুনি বোলে আৰু পাই ট্ৰেন্সফাৰ বিচাৰিছি? বিচাৰাটো বিচাৰিছোৱেই, কিন্তু প্ৰমোশ্যন হ'লেহে বোলে ট্ৰেন্সফাৰ দিব। কিন্তু হঠাৎ যে আপুনি থানাখন এৰিব বিচাৰিছি, ইয়াৰ এৰিয়াৰ মানুহেতো আপোনাক মস্ত ভাল পায়। কিন্তু যিয়ে ভাল পাব লাগিছিল সেইটো নাপায়। ছাৰ নহয় মানে একেটা জেগাতে বেছিদিন কাম কৰিলে বিৰক্তিও লাগে। পুৰণি আশাবোৰ নষ্ট হৈ যায় আৰু নতুন আশা জন্ম দিবলৈ বেয়া লগা হয়। গধূলি খবৰ হ'ল, কিবা হ'লে মোক খবৰ দিবা। মই কেম্পাছতে আছোঁ। হ'ব ছাৰ। চাহ খাওক। হ'ব। এতিয়া তাৰমানে তোৰ ইন্সপেক্টৰ কোৱাৰ্টাৰতে ডিউটি? এটা ছাৰৰ আলপৈচান ধৰি থাকোঁ আৰু মই বেয়া পোৱা নাই। নহ'লে চুৰ ডকাইত গেলা ইমান বেগত দাউৰে, সিহঁতৰ পিছত দাউৰোতে ঘামি যাওঁ জানা। অঁ ঠিক আছে। তোমালোক বহা বহা। মোৰ কাৰণে চাহকাপ লৈ আছোঁ। হ'ব ছাৰ। তোমালোক থানাত নগৈ যে কোৱাৰ্টাৰলৈ আহিব লগা হ'ল? কিবা অভিযোগ দিবলৈহে থানালৈ যোৱা যায়। আমি পিছে বেলেগ কামতহে আহিছোঁ। কামটো অৱশ্যে এইহে, মই লগতহে আহিছোঁ। বিয়া যেনে তেনে আহিব আপুনি। তোমালোক আহিব লগা হ'ল যে, যাৰ বিয়া তেওঁ নিজে অহাৰ সাহস নকৰিলে কিয়? ইয়াতে ভাবিছে তেওঁ কিবা দোষ কৰিছে বুলি। যদি তেনে কিবা ভাবিছে তেন্তে তোমালোকে তেওঁক বুজাবা, সেয়া দোষ নহয়, অপৰাধ কৰিছে। সেই অপৰাধৰ শাস্তিৰ বিধান ভাৰতীয় দণ্ডবিধিত নাথাকিব পাৰে, কিন্তু মোৰ বুকুত আছে। সকলো কামতে সকলো কথাতেই মই তাইক ছাপোৰ্ট কৰিছিলোঁ। কোনোবাই তাইক উদণ্ড বধ স্বভাৱৰ বুলি ক'লে মই তাৰ লগত তৰ্ক কৰিছিলোঁ। এইবোৰ মই কিয় কৰিছিলোঁ? কাৰণ মই হীৰাক ভাল পাওঁ।
মই নাভাবোঁ যে মোৰ এই ফিলিংছবোৰ তাই বুজা নাই। চিধাকৈ নকলেও বেকাকৈ তাইক বহুত দিন বুজাইছোঁ, আৰু ইমানখিনি বুজোৱাৰ পাছতো তাই হঠাৎ এনে এটা সিদ্ধান্ত লৈ পেলালে, বিয়া। যিমানেই ভাল ল'ৰা নহওক, মোৰ সমান কোনোবাই সুখত ৰাখিব পাৰিব তাইক? গেৰেণ্টি আছে নোৱাৰে। কিন্তু ইমানৰ পাছতো তাই ৰ'বচোন ৰ'ব ছাৰ, আপুনি বাৰু আমাৰ হীৰাৰ কথা কৈছে নেকি? হা, তোমালোকৰ গাঁৱৰ সেই হীৰাৰ কথাই কৈছোঁ, যাৰ বিয়ালৈ মোক মাতিবলৈ আহিছা, তাইৰ কথাকে কৈছোঁ। কিন্তু ছাৰ, বিয়া হীৰাৰ নহয় নহয়, এইৰহে। হয় ছাৰ, মোৰ বিয়া, কিন্তু বিয়াখনৰ সমস্ত কাম কৰিছে হীৰাই। নিজৰ বিয়া বাৰুৰ কথা চিন্তা কৰিব এটা আজৰিয়ে পোৱা নাই। কি হ'ল ছাৰ, আজি থানা কাহাদুহু পলম হ'ল। ৰাতি ভালকে টোপনি নহ'ল নেকি? ভালকে নহয়, টোপনি নাহিলেই। কিয়া গা বেয়া নেকি? গা বেয়া নহয়, মন বেয়া। মন বেয়া? মন আকৌ কিয় বেয়া হ'ল ছাৰ? বৰ ভুলকৈ বুজি আছিলোঁ কথাবোৰ। এই যে খা খবৰবোৰ ভালকৈ নোলোৱাকৈ আমি কিছুমান মানুহক ধৰি আনি আমি লকবত সোমাই থওঁ, ঠিক তেনেকৈ ময়ো কাৰোবাক ভুল বুজি আছিলোঁ। ইমান দিন মিছামিছি গালি দি আছিলোঁ। হৈ যাব আপোনালোক যি লাগে মই চব দি দিম। অনন্ত হাজৰিকা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ৰাখে হৰি